মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰথম সামগ্ৰিক মূল্যায়নৰ কাৰণে তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এখন আৰ্হিৰ প্ৰশ্ন কাকত আজি তোমালোকৰ লগত আলোচনা কৰিম। ইয়াত মুঠ নম্বৰ দিয়া আছে 50 আৰু সময় 2 ঘণ্টা 2025-26 বৰ্ষ। এতিয়া এই প্ৰশ্নখিনি চাওঁচোন। প্ৰথম প্ৰশ্ন দিছে 1 নম্বৰটো fill in the blanks of the poem given below। তলত দিয়া কবিতাটোৰ খালী ঘৰ আমি ভৰ্তি কৰিব লাগে। ইয়াত 5 নম্বৰ দিয়া আছে, ইয়াত 5টা খালী ঘৰ আছে। লিটল ৰবিন ৰেড বেষ্ট, তোমালোকে যেটো লিটল ৰবিন ৰেড বেষ্ট পঢ়িছা তাৰ এক ইয়াত খালী ঘৰ ভৰ্তি কৰিব দিছে। লিটল ৰবিন ইয়াত লিখিব লাগিব আমি ৰেড বেষ্ট। set upon a tree আছিলে UPON, set upon a tree, up went WENT, up went the pussycat। ইয়াত আমি পুচি লিখিব লাগিব। তাৰপিছত ইয়াত লিখিব লাগিব ডাউন ৱেণ্ট হি। 2 নম্বৰ প্ৰশ্ন দিছে আমাক ৰাইট ট্ৰু অৰ ফলছ, সঁচা নে মিছা লিখিব লাগে। ইয়াতো 5 নম্বৰ আছে, 1 নম্বৰকে 5টা আছে। প্ৰথম প্ৰশ্ন দিছে ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে ইজ চেলিব্ৰেটেড অন মে 12। আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস মে 12 তাৰিখে পালন কৰা হয়। এইটো তোমালোকে লেডি উইথ দ্য লেম্প এই বাক্যটোত পাবা। ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে 12 মে পালন কৰা হয়, এইটো হ'ল ট্ৰু। আমি ইয়াত লিখিব লাগিব ট্ৰু, মানে এইটো সঁচা। তাৰপিছত কৈছে বি নম্বৰটো কনকলতা বৰুৱা লাভ হাৰ মাদাৰলেণ্ড। কনকলতা বৰুৱাই নিজৰ মাতৃভূমিখনক নিজৰ দেশখনক ভাল পাইছিল। ইয়াত তোমালোকে পাবা হয় কনকলতা বৰুৱাই নিজৰ দেশখনক ভাল পাইছে, ইয়াতো এইটো আমি লিখিব লাগিব ট্ৰু। তাৰপিছত দিছে লাচিত বৰফুকন ৱাজ এ ব্ৰেভ ব্ৰিটিছ হিৰো। লাচিত বৰফুকন এজন সাহসী ব্ৰিটিছৰ নায়ক আছিল। সেইটো নহয়, লাচিত বৰফুকন এজন অসমীয়া নায়ক আছিল, অসমীয়া সেনাপতি আছিল। লগতে লাচিত বৰফুকন এজন ভাৰতীয় নায়ক, গতিকে এইটো ফলছ মানে মিছা। ইয়াত লিখিব লাগিব ফলছ। তাৰপিছত চাওঁ এই প্ৰশ্নবোৰ কি আছে। ফ্লোৰেন্স নাইটিংগেল ৱাজ বৰ্ণ ইন 1820। 1820 চনত ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল, এইটো হয়, গতিকে আমি ইয়াত লিখিব লাগিব ট্ৰু। ফ্লোৰেন্স নাইটিংগেল ৱাজ কল্ড দ্য লেডি উইথ দ্য লেম্প। ফ্লোৰেন্স নাইটিংগেলক দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হয়, এইটোও সঁচা, গতিকে আমি ইয়াত লিখিব লাগিব ট্ৰু। 2 নম্বৰ প্ৰশ্ন দিছে মেচ দ্য অপজিট ৱৰ্ডছ, বিপৰীত শব্দবোৰ মিলাব লাগে। ইয়াত 2টা কলম দিয়া আছে এ আৰু বি, ইয়াতো 5 নম্বৰ আছে, 5টা মিলালে আমি 5 নম্বৰ পাম। ইয়াত চাওঁ শ্বৰ্ট, শ্বৰ্ট মানে চুটি, আৰু দীঘলটো আমি ক'ম টল বা লং, এইটো আমি ইয়াত মিলাব লাগিব। টল মানে ওখ বা দীঘল। ৰাইট, ৰাইট মানে হ'ল সোঁফাল, আৰু বিপৰীতটো হ'ব লেফ্ট, ৰাইট লেফ্ট, সোঁফাল বাওঁফাল। গিফ্ট মানে হ'ল দিয়া, তাৰপিছত টেক মানে হৈ গ'ল লোৱা, গতিকে ইয়াত মিলিব লাগিব। গো মানে যোৱা, কাম মানে অহা, ইয়াত মিলাব লাগিব। ফাৰ্ষ্ট, ফাৰ্ষ্ট মানে প্ৰথম, আৰু লাষ্ট মানে শেষত, গতিকে আমি এইটো ইয়াত মিলাম। তাৰপিছৰ প্ৰশ্ন ফিল ইন দ্য ব্লেংকছ গিভেন বিল, তলত থকাবোৰ খালী ঘৰ ভৰ্তি কৰিব লাগে। ইয়াত 5 নম্বৰ আছে। প্ৰথমটো দিছে DSH, ইয়াত লিখিব লাগিব আমি আই, DISS ডিছ, ডিছ মানে থাল বা কাঁহী। BAR, তোমালোকে এইটো লিখিব পাৰা BEAR, তাৰমানে হ'ল ভালুক, বিয়াৰ মানে হ'ল ভালুক। G আছে খালী ঘৰ OW গ্ৰ', ইয়াত R লিখিব পাৰা GROW গ্ৰ'। তাৰপিছত RA, ইয়াত খালী ঘৰ আছে N আছে, RAIN ৰেইন, ৰেইন মানে হ'ল বৰষুণ। তাৰপিছত WATER লিখা, ৱাটাৰ মানে হৈ গ'ল পানী। তাৰপিছত দিছে ৰাইট 3 ৱৰ্ডছ হুৱেৰ লেটাৰ B ইজ চাইলেণ্ট, য'ত বি বৰ্ণটো উচ্চাৰণ নহয়। ইয়াত 3 নম্বৰ দিছে, 3টা লিখিব লাগে। তোমালোকে লিখিব পাৰা COMB, কম, কম মানে হৈ গ'ল ফণী। তাৰপিছত লিখিব পাৰা ডাউট, ডাউট। তাৰপিছত লিখিব পাৰা ক্লাইম, ইয়াতো বিটো কি হৈ থাকে, চাইলেণ্ট হৈ থাকে। 5 নম্বৰ প্ৰশ্ন দিছে হুৱেৰ ৱাজ
ফ্লোৰেন্স নাইটিংগেল বৰ্ন ফ্লোৰেন্স নাইটিংগেলৰ ক'ত জন্ম হৈছিল ইয়াত 3 নম্বৰ দিয়া আছে আমি লিখিব লাগিব উত্তৰটো এনেকে ফ্লোৰেন্স নাইটিংগেল was born in Florence Italy ফ্লোৰেন্স নাইটিংগেল ইটালীৰ ফ্লোৰেন্সত জন্ম হৈছিল তাৰপিছত দিছে আমাক where did কনকলতা বৰুৱা want to hoist the flag কনকলতা বৰুৱাই পতাকাখন ক'ত উত্তোলন কৰিব বিচাৰিছিল ইয়াত 3 নম্বৰ দিয়া আছে তোমালোকে কনকলতা বৰুৱা পাঠটোত পঢ়িলে পাবা যে কনকলতা বৰুৱা wanted to hoist the flag at the local police station কনকলতা বৰুৱাই স্থানীয় পুলিশ ষ্টেচনত পতাকাখন উৰাব বিচাৰিছিল 7 নম্বৰ প্ৰশ্ন দিছে আমাক where was কনকলতা বৰুৱা born কনকলতা বৰুৱা ক'ত জন্ম হৈছিল এৰ 3 নম্বৰ দিয়া আছে উত্তৰটো হ'ব কনকলতা বৰুৱা was born at বৰঙাবাৰী গহপুৰ in Assam অসমৰ গহপুৰৰ বৰঙাবাৰীত কনকলতা বৰুৱাৰ জন্ম হৈছিল তাৰপিছত দিছে who is called the missile man of India ভাৰতৰ মিসাইল ম্যান বুলি কাক জনা যায় ভাৰতৰ মিসাইল ম্যান বুলি কাক জনা যায় তোমালোকে এটা পাঠটোৰ ভিতৰতে আছে ডক্টৰ APJ আব্দুল কালাম ডক্টৰ APJ আব্দুল কালাম is called the missile man of India তাৰপিছত 9 নম্বৰৰ দিছে write the rhyming words এটো 3 নম্বৰ দিয়া আছে তিনটা আছে ব্লু শব্দটো এটা রাইমিং ওয়ার্ড লিখিব লাগে তোমালোকে লিখিব পাৰা ক্লু CLUE ক্লু গ্লু লিখিব পাৰা নহলে মে শব্দটো রাইমিং ওয়ার্ড লিখিব পাৰা তোমালোকে সে লিখিব পাৰা ডে লিখিব পাৰা বল শব্দটো রাইমিং ওয়ার্ড কল লিখিব পাৰা CALL কল লিখিব পাৰা নহলে তল লিখিব পাৰা TALL তল 10 নম্বৰটো কৈছে fill in the blanks খালি ঘৰ ভৰ্তি কৰা এৰ 3 নম্বৰ দিয়া আছে I saw a dash in the zoo deer দুটা দিয়া আছে এটো DEAR deer মানে হৈ গল মৰমৰ আৰু DWR deer মানে হল হৰিণা জু মানে হল চিৰাখানা মই চিৰাখানাত এটা হৰিণা দেখিছিলো ইয়াত কোনটো লিখিব লাগিব DWR লিখিব লাগিব তাৰপিছত দিছে I can see stars at night এ দুটা নাইট দিয়া আছে দুইটা উচ্চাৰণ একেই KNIGST নাইট মানে হল ৰজা বা বীৰ পুৰুষ আৰু এৰ নাইট মানে হল ৰাতি মই তৰাবোৰ ৰাতি দেখো ইয়াত কোনটো লিখিব লাগিব তেতিয়া হলে NIGHT এটো লিখিব লাগিব নাইট I have dash bags two এটো টু মানে হল দুটা বুজায় মোৰ দুটা বেগ আছে গতিকে আমি ইয়াত লিখিব লাগিব টু TWO লিখিব লাগিব তাৰপিছত দিছে 11 নম্বৰ প্ৰশ্নটো write 3 words starting with the letter O আখৰৰ পৰা আৰম্ভ হোৱা তিনটা আমি শব্দ লিখিব লাগে ইয়াত 3 নম্বৰ দিয়া আছে আমি O আখৰ লিখিব পাৰো আমি অনিয়ন ONION অনিয়ন মানে হৈ গল পিয়াজ তো অৰেঞ্জ তাৰপিছত লিখিব পাৰো ওপেন OPEN ওপেন মানে হল খোলা আৰু পিছৰ প্ৰশ্ন চাও আমি ইপিঠিত দিয়া আছে write one sentence on our national flag আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ওপৰত এটা বাক্য লিখিব লাগে ইয়াত 3 নম্বৰ দিয়া আছে ৰাষ্ট্ৰীয় পতাকাখনৰ ওপৰত আমি এনেকৈ লিখিব পাৰো our national flag has 3 colors saffron white and green আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনটা ৰং আছে ওপৰটো হল গেৰুৱা saffron মানে গেৰুৱা white মানে বগা আৰু green মানে হৈ গল সেউজীয়া তাৰপিছত দিছে আমাক 13 নম্বৰ প্ৰশ্নটো translate into english ইংৰাজীলৈ অনুবাদ কৰা ইয়াত 3 নম্বৰ দিয়া আছে এইটো এটা কলা ছাতি আমি এনেকৈ লিখিম this is a black umbrella আজিলে প্ৰশ্নখিনি ইমানে